ইয়াত দুটা কাৰ্যসূচী আছে এটা ইউথ কংগ্ৰেছৰ কাৰ্যসূচী আছে ইউথ কংগ্ৰেছৰ হেতু পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী তেওঁলোকৰ এটা অভিৱৰ্তন আছে আৰু তেওঁলোকৰ নেশ্যনেল জেনেৰেল প্ৰেচিডেণ্ট ইয়াত আহিছে এইখন এড্ৰেছ কৰিবলৈ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই বিজেপিৰ চৰকাৰ যে আজি ইমানেই ভীতিগ্ৰস্ত হৈছে কংগ্ৰেছৰ জনপ্ৰিয়তাত যে তেওঁলোকে ৰাতি ৩টা বজাতে অল ইণ্ডিয়া ইউথ প্ৰেচিডেণ্ট থকা হোটেল ঘেৰাও কৰি তেওঁক তাত ডিটেইন কৰি ৰাখিছে এইটো সম্পূৰ্ণৰূপে ডেমক্ৰেচিক হত্যা কৰা হৈছে আৰু কোনো মানে হিটলাৰী শাসনকো চেৰাই গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমত আৰু মোদী চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষত আমি খুব কণ্ডেম কৰিছোঁ কাৰণ মানুহৰ গণতান্ত্ৰিক অধিকাৰ নোহোৱা কৰি পেলাইছে এই চৰকাৰখনে আৰু আজি ইয়াত শ্বহীদ জনাৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠান ইয়াততো কোনো ধৰণৰ তেনেকুৱা কথা নাই ইয়াত ইমান পুলিচৰ মোতায়েন কি কাৰণে ইয়াত পুলিচৰ মোতায়েন কিহৰ কাৰণে গতিকে এই চৰকাৰটোৰ তেওঁলোকৰ দিন যে চমু চাপি আহিছে তেওঁলোকে গম পাইছে আৰু গম পাই সেইকাৰণে তেওঁলোক এতিয়া ভীতিগ্ৰস্ত হৈছে এতিয়া কোনো ধৰণৰ ইয়াত মানুহ 5 জনতকৈ অধিক মানুহ সমবেত হ'ব নোৱাৰিব বুলিও কিন্তু আৰক্ষী তৰফৰ পৰা এটা নিৰ্দেশনা দিয়া হৈছে মানে 1 কিলোমিটাৰ জনতা ভৱনৰ ব্যাসাৰ্ধৰ ভিতৰত সেইটো দিলেও আমি নামানো কাৰণ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই বুৰঞ্জী পঢ়া উচিত যে কংগ্ৰেছক 144 ধাৰা দি এনেকুৱা ধৰণৰ ভয় ভাবুকি দি কংগ্ৰেছৰ প্ৰতিবাদী কণ্ঠ কংগ্ৰেছৰ প্ৰতিবাদ ৰোধ কৰিব নোৱাৰে কাৰণ এই কংগ্ৰেছে 200 বছৰীয়া ব্ৰিটিছ শাসনক উফৰাই থৈছে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী জেলত গৈছে ফাঁচী কাঠত ওলমিছে ভয় কৰা নাই আৰু আজি হিমন্ত বিশ্বক কিহৰ ভয় কৰিব আলফাক ভয় কৰা নাই হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আলফাই মাৰি শেষ কৰিলে কিন্তু কংগ্ৰেছ শেষ কৰিব নোৱাৰিলে কংগ্ৰেছৰ প্ৰতিবাদ বন্ধ কৰিব নোৱাৰিলে তে হিমন্ত বিশ্বই কি পাৰিব গতিকে সেইকাৰণে আমি তাৰ কাৰণে কেৰেপ কৰা নাই ইয়াত দুটা কাৰ্যসূচী আছে এটা ইউথ কংগ্ৰেছৰ কাৰ্যসূচী আছে ইউথ কংগ্ৰেছৰ হেতু পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী তেওঁলোকৰ এটা অভিৱৰ্তন আছে আৰু তেওঁলোকৰ নেশ্যনেল জেনেৰেল প্ৰেচিডেণ্ট ইয়াত আহিছে এইখন এড্ৰেছ কৰিবলৈ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই বিজেপিৰ চৰকাৰ যে আজি ইমানেই ভীতিগ্ৰস্ত হৈছে কংগ্ৰেছৰ জনপ্ৰিয়তাত যে তেওঁলোকে ৰাতি 3টা বজাতে অল ইণ্ডিয়া ইউথ প্ৰেচিডেণ্ট থকা হোটেল ঘেৰাও কৰি তেওঁক তাত ডিটেইন কৰি ৰাখিছে এইটো সম্পূৰ্ণৰূপে ডেমক্ৰেচিক হত্যা কৰা হৈছে আৰু কোনো মানে হিটলাৰী শাসনকো চেৰাই গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমত আৰু মোদী চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষত আমি খুব কণ্ডেম কৰিছোঁ কাৰণ মানুহৰ গণতান্ত্ৰিক অধিকাৰ নোহোৱা কৰি পেলাইছে এই চৰকাৰখনে আৰু আজি ইয়াত শ্বহীদ জনাৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠান ইয়াততো কোনো ধৰণৰ তেনেকুৱা কথা নাই ইয়াত ইমান পুলিচৰ মোতায়েন কি কাৰণে ইয়াত পুলিচৰ মোতায়েন কিহৰ কাৰণে গতিকে এই চৰকাৰটোৰ তেওঁলোকৰ দিন যে চমু চাপি আহিছে তেওঁলোকে গম পাইছে আৰু গম পাই সেইকাৰণে তেওঁলোক এতিয়া ভীতিগ্ৰস্ত হৈছে এতিয়া কোনো ধৰণৰ ইয়াত মানুহ 5 জনতকৈ অধিক মানুহ সমবেত হ'ব নোৱাৰিব বুলিও কিন্তু আৰক্ষী তৰফৰ পৰা এটা নিৰ্দেশনা দিয়া হৈছে মানে 1 কিলোমিটাৰ জনতা ভৱনৰ ব্যাসাৰ্ধৰ ভিতৰত সেইটো দিলেও আমি নামানো কাৰণ বিজেপিৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই বুৰঞ্জী পঢ়া উচিত যে কংগ্ৰেছক 144 ধাৰা দি এনেকুৱা ধৰণৰ ভয় ভাবুকি দি কংগ্ৰেছৰ প্ৰতিবাদী কণ্ঠ কংগ্ৰেছৰ প্ৰতিবাদ ৰোধ কৰিব নোৱাৰে কাৰণ এই কংগ্ৰেছে 200 বছৰীয়া ব্ৰিটিছ শাসনক উফৰাই থৈছে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী জেলত গৈছে ফাঁচী কাঠত ওলমিছে ভয় কৰা নাই আৰু আজি হিমন্ত বিশ্বক কিহৰ ভয় কৰিব আলফাক ভয় কৰা নাই হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আলফাই মাৰি শেষ কৰিলে কিন্তু কংগ্ৰেছ শেষ কৰিব নোৱাৰিলে কংগ্ৰেছৰ প্ৰতিবাদ বন্ধ কৰিব নোৱাৰিলে তে হিমন্ত বিশ্বই কি পাৰিব গতিকে সেইকাৰণে আমি তাৰ কাৰণে কেৰেপ কৰা নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ